জুবিন দা জীৱিত থকাটো সদায় বিচাৰোঁ, সেইটো সদায় মোক কিছুমান মোৰ পষ্টত বেপাৰ কৰা বুলি কৈছে। বেপাৰ একদম নহয়, কাৰণ জুবিন দাৰ লগত বেপাৰ কৰিব মই যাব লগা কোনো ব্যক্তি নহয়। জুবিন দাক বহুত আগৰ পৰাই লগ পাইছোঁ। তেখেতে আত্মীয়তাটো আমাৰ ঘৰৰ লগত আত্মীয়তা, দেউতাৰ লগত যিটো আত্মীয়তা আছে সেই আত্মীয়তাৰ লগত মই বেপাৰ কৰিব যোৱা নাই। কিন্তু কি মোৰ পৰিৱেশত জুবিন দাক আজি গোটেই বিশ্বতে আজি যিটো সন্মান দিছে, সেই পৰিৱেশটোৰ লগত ময়ো এডজাষ্ট হ'বৰ কাৰণে আৰু জুবিন দাক এবচেঞ্চটো কেতিয়াও মই ফিল নকৰাৰ কাৰণে আজি চিত্ৰাংকন কৰিছোঁ আৰু একদম মনৰ পৰা কৰিছোঁ। এইটো বেপাৰ হিচাপে কৰা নাই। আৰু জুবিনদাৰ সদায় আমাৰ মাজত আমাৰ জীৱিত হৈ থাকিলে জুবিনদাৰ গানৰ ক্ষেত্ৰত হওক, জুবিনদাৰ প্ৰতিচ্ছবি হওক, ফটোজ হওক, যিখিনি হওক এইখিনি জীৱিত হৈ থাকিলে মনটো ভাল লাগে কাৰণে এই প্ৰতিচ্ছবি এই ফটোখন কমপ্লিট হোৱা নাই, হ'বগৈ। আৰু প্ৰণৱ ভাইটি খুব কষ্ট কৰি আঁকি আছে আৰু মই যোৱাকালি 3টা বজাত শুইছোঁ, আজিও আঁকি যাওঁ, কাইলৈ পূৰ্ণাংগ প্ৰতিচ্ছবিখন দেখা পাব। সেইটো ইয়াৰ কোহিনুৰ থিয়েটাৰৰ পৰা গোটেই অসমবাসী ৰাইজৰ জুবিনদাৰ প্ৰতি যিখিনি ভাল পোৱা এই ফটোখিনিৰে মই ভাল পোৱাখনে যাচিছোঁ। জুবিন গাৰ্গৰ ফটো ভাল লাগিছে, তাৰ ফটো আঁকিবলৈ পাই। জুবিনটো আজিৰ আমাৰ লগত চিনাকি নহয়, আজি বহুত বছৰৰ পৰাই আমাৰ লগত চিনাকি জুবিন। দেউতাকক বহুত বেছি ভাল পাইছিলে জুবিনে। যাই মোক মানে ইয়াত ফাংচন কৰিব আহিলেও বা ইয়াৰ পৰা মানে ক'ৰবাত মানে বঙাইগাঁও বা ক'ৰবাত গ'লেও জুবিনে আমাৰ ঘৰত মানে কয় যে বৌ আমি চাহ খাম, তেনেকৈ সোমাই যায়। মানে খুবেই ভাল আছিল আমাৰ লগত সম্পৰ্ক। আজি জুবিনৰ ফটো আঁকিবলৈ পাই আমাৰ দুখ লাগিছে, যে ভবা নাছিলোঁ যে জুবিনৰ ফটো আঁকিব লাগিব বুলি। যিয়ে নহওক বাৰু, য'তে আছে তাতে সুখলে থাকক। আৰু কি ক'ম, আজি আমাৰ প্ৰণৱ ভাইটিয়ে মানে ভালেই আঁকিছে, প্ৰণৱ ভাইটিয়ে ছবিখন।